নমস্কাৰ বহুদিন বিৰতিৰ অন্তত পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ আজি আমি আলোচনা কৰিবলৈ লৈ অহা বিষয়টো হৈছে সেট থিওৰি সংহতি তত্ত্ব সেট থিওৰি বুলি ক'লে আমি ইয়াৰ ডেফিনিশ্যনৰ দিশৰ পৰা যদি আমি আগবাঢ়িব বিচাৰো প্ৰথমতেই কোৱা হয় a group of well defined object এতিয়া ইয়াত আমি স্পষ্ট ৰূপত যে কৈছো এক গ্ৰুপ প্ৰথম কথাত গ্ৰুপ বুলি কওঁতে আমি এটা গোট বা কোনো বস্তুৰ এটা সমষ্টি তো এ গ্ৰুপ অফ well defined wordটোৱে আমাক ক'বলৈ বিচাৰিছে যে ই নিৰ্দিষ্ট এটা ধৰ্ম বিয়পাই লৈ গৈ আছে অৰ্থাৎ আমাক যদি কোৱা হয় আমি যদি কওঁ শাক পাচলি আমি বুজিবলৈ সহজ কৰি লৈছো শাক পাচলি বুলি ক'লে আমাৰ মনলৈ আমাৰ ঘৰত পাচলি ৰান্ধিবৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীবোৰৰ কথাই মনলৈ আহিব ডেফিনেটলি আমাৰ চকী মেজবোৰৰ কথা আমাৰ শাক পাচলি সংগতিৰ কথাত আমাৰ মনলৈ নাহিব তে মই ক'ব বিচৰা কথাটো হৈছে এইটো যে ই নিৰ্দিষ্ট এটা চৰিত্ৰ বহন কৰিব লাগিব গতিকে a group of well defined object বুলি কোতে আমি স্পষ্ট ৰূপত কৈছো যে কোনোবা এটা একেজাতৰ বস্তুৰ এটা গোট বা সমষ্টি তাক আমি ক'ব পাৰো এটা সেট থিওৰি বুলি সেট বুলি ল'ব পাৰো আমি তাক সেইখিনিক সেটছৰ ভিতৰত ৰাখিব পাৰো যেনে আমি যদি ক'ব বিচাৰো সেটছ বুলি ক'লে উদাহৰণ স্বৰূপে আমাৰ মনলৈ আহিব পাৰে the set of natural numbers বুলি ক'লে আমাৰ মনলৈ সেইবোৰ নাম্বাৰ আহিব 1 2 3 4 5 6 এই নাম্বাৰবোৰ আমাৰ মনলৈ আহে এইবোৰক আমি ন্যাচাৰেল নাম্বাৰৰ ভিতৰত ৰাখিছো ঠিক একেদৰে আমি বিভিন্ন ধৰণৰ সেট কিছুমান ল'ব পাৰো আমি যদি কওঁ the set of even prime integer বুলি ক'লে আমাৰ মনলৈ আহিব 2 টুৰ বাদে আৰু আমি বিভিন্ন সংখ্যা বিভিন্ন পৰিমাণ প্ৰাইম নাম্বাৰ পাব পাৰো কিন্তু তাৰ ভিতৰত কেৱল মাত্ৰ যুগ্ম মৌলিক সংখ্যা কেৱল মাত্ৰ এটাই আছে সেইটো হৈছে 2 গতিকে এনে ধৰণে আমি well defined object কিছুমান আমি সিলেকশন কৰিব পাৰো কেৱৰক সেট বুলি ক'ব পাৰো এতিয়া এটা সেট বুজাবলৈ সাধাৰণভাৱে এটা সেট বুজাবলৈ আমি ইংৰাজী বৰ্ণমালাৰ কেপিটেল লেটাৰবোৰ ব্যৱহাৰ কৰো যেনে a b c ... x y z আদিৰ দ্বাৰা আমি এটা সেট বুজাব পাৰো এইবোৰৰ দ্বাৰা বুজোৱাৰ পিছত আমি যে ইয়াতে কোনোবা এটা সেটৰ ক্ষেত্ৰত মই কৈছো যেনেকৈ a is equal to মই কৈছো the set of natural number less than 10 বুলি কোতে মই ক'ব বিচাৰিছো ইয়াৰ মেম্বাৰবোৰ আসলতে কোনবোৰ ইয়াৰ মেম্বাৰবোৰক আমি ক'ব লাগিব 1 2 3 ... ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ধৰ less than 10 বুলি ক'লে আমি ক'ব লাগিব 9 লৈ আছে 1 ৰ পৰা 9 লৈ এইবোৰক আমি সেট অফ ন্যাচাৰেল নাম্বাৰ যিবোৰ 10 তকৈ সৰু বুলি আমি বিবেচনা কৰিছো গতিকে এই যে পাইছো মই 1 2 3 4 9 এই আটাইবোৰে আসলতে কোনোবা এটা a নামৰ সেটে বুজাই আছে the set of natural number এই ন্যাচাৰেল নাম্বাৰ নামৰ সেটটোৰ এইবোৰ একোটা মেম্বাৰ এনেদৰে কোনোবা এটা সংহতি এটাৰ কোনোবা এটা সেট এটাৰ ক্ষেত্ৰত তাৰ যিবোৰ মেম্বাৰ হ'ব সেই মেম্বাৰ বিলাকক আমি এলিমেন্ট বুলি ক'ব পাৰো element of the set বুলি ক'লে কোনোবা এটা সেটৰ মেম্বাৰবোৰক বুজোৱা হয় এতিয়া ধৰা হৈছে যে কোনোবা এটা এলিমেন্ট যেনে মই কৈছো let a be an element of the set x নামৰ কোনোবা এটা সংহতিৰ ক্ষেত্ৰত a টো যদি এটা এলিমেন্ট হয় তেতিয়াহলে মই ইয়াক ম্যাথমেটিক্যালি কেনেকৈ লিখিম ম্যাথমেটিক্যালি ইয়াক লিখাৰ ওয়েটো হৈছে a is belongs to x এনেদৰে ইয়াক লিখা হয় এতিয়া সেট এটাৰ ক্ষেত্ৰত আমি এই
কোনোবা এটা সেটক কিমান বিভিন্ন ধৰণে আমি উপস্থাপন কৰিব পাৰো উপস্থাপনৰ বিভিন্ন পদ্ধতি আছে যেনে আমি ক'ব পাৰো আমি কোনোবা এটা সেটৰ ক্ষেত্ৰত এলিমেন্ট বিলাকক আমি খাৰি খাৰিকৈ লিখিব পাৰো যেনে মই কৈছো যে a is equal to 1 2 3 4 5 6 খাৰি খাৰিকৈ এটা সেটক সাধাৰণতে এই সিম্বলটো দ্বিতীয় বন্ধনীৰ ভিতৰত আমি এনেদৰে লিখা হয় কাৰ্লি ব্ৰেকেটৰ ভিতৰত আৰু ইয়াক এটা এলিমেন্টৰ পৰা আনটো এলিমেন্টক পৃথক কৰিবৰ বাবে আমি কমা চিহ্নটো ব্যৱহাৰ কৰিব লগা হয় এতিয়া এনেদৰে আমি যেটো পদ্ধতিৰ দ্বাৰা আমি এই সেটটোক এক্সপ্ৰেছ কৰিছো এই পদ্ধতিটোক কোৱা হয় টেবুলাৰ মেথড ৰিপ্ৰেজেন্টেশনৰ এই ওয়েটোক আমি টেবুলাৰ মেথড বুলি কওঁ আৰু এই টেবুলাৰ মেথডটোকে আমি যদি ম্যাথমেটিক্যালি অন্যটা ৰূপত প্ৰকাশ কৰিব বিচাৰো যেনেকে তাক আমি অংশমিয়াত সংজ্ঞাবদ্ধ পদ্ধতি বুলি কওঁ সেট বিল্ডাৰ মেথড সেট বিল্ডাৰ মেথডৰ দ্বাৰা ইয়াক এক্সপ্ৰেছ কৰা হয় x such that x আমি বিবেচনা কৰিছো a নামৰ সেটটোৰ ক্ষেত্ৰত ইয়াৰ এটা এলিমেন্ট হৈছে x এতিয়া x টোৱে কেনেকুৱা চৰিত্ৰ বহন কৰিব হেতু আমি ইয়াত লিখিব লাগিব x such that x is a natural number প্ৰথম কথা দেখিছো আমাৰ যিবিলাক নাম্বাৰ দিয়া আছে সেই আটাইবোৰ একোটা ন্যাচাৰাল নাম্বাৰ এটা ন্যাচাৰাল নাম্বাৰবোৰ আটাইবোৰ টু ইয়াত ন্যাচাৰাল নাম্বাৰ বুলি ক'লে আমি অসীম সংখ্যক ইনফাইনাইট নাম্বাৰছ অফ ন্যাচাৰাল নাম্বাৰ আছে কিন্তু আমিবোৰ আটাইবোৰকেটো ইয়াত লিখা নাই গতিকে যি নিৰ্দিষ্ট সংখ্যকক লিখিছো কিহতক লিখাৰ ওয়েটো হৈছে x such that x is a natural number comma 1 is less than or equal to x is less than or equal to 6 ইয়াত কোৱা হৈছে x such that x is a natural number আৰু x নামৰ এই ন্যাচাৰাল নাম্বাৰটো 1 ৰ সমান বা 1 তকৈ ডাঙৰ আৰু 6 ৰ সমান বা 6 তকৈ সৰু এই দুটা পদ্ধতিৰ সহায়ত ইহতক প্ৰকাশ কৰা হয় ফাৰ্স্ট পদ্ধতিটো যেতিয়া আমি কমা চিহ্নৰ দ্বাৰা এলিমেন্ট বিলাকক পৃথক পৃথকৈ কমা চিহ্নৰ দ্বাৰা লিখিম সেইবিলাকক কোৱা হ'ব টেবুলাৰ মেথড আৰু যিটো মেথডত কেৱল মাত্ৰ আমি এনে ধৰণে তাৰ চৰিত্ৰটোৰ বিষয়ে অলপ বৰ্ণনা কৰিম তাক কোৱা হ'ব সেট বিল্ডাৰ মেথড এটো হ'ল সেট বিল্ডাৰ মেথড এটা সেট বিল্ডাৰ মেথডটো শিকাৰ পিছত আমি সংহতি এটা বিভিন্ন সংহতি বিলাকৰ বিভিন্ন কিয়তৰ ধৰণ আছে ৰূপ আছে ডিফাৰেন্ট টাইপ অফ সেট বিলাকৰ বিষয়ে আমি আলোচনা কৰিব পাৰো তো ফাৰ্স্ট আলোচনাটো আমি যদি ক'ব বিচাৰো একেবাৰে প্ৰথম কথাটো হৈছে আমি ফাইনাইট অৰ ইনফাইনাইট সেট ইয়াত কোৱা হৈছে ফাইনাইট ওয়ার্ডটোত আমি ইনফাইনাইট ওয়ার্ডটো ফাইনাইট ওয়ার্ডটো এই দুইটা ওয়ার্ডৰ লগত আমাৰ পৰিচয় আগৰ পৰাই আছে ফাইনাইট মানে যাৰ সীমা আছে লিমিটেশন যাৰ ইনফাইনাইট মিন্স সীমা নাই গতিকে মই যদি ক'ব বিচাৰো the set of stars star কিমান আছে আমি কিন্তু নাজানো কিন্তু ই স্টাৰ বুলি ক'লে আমি কিছুমান নক্ষত্ৰ বুলি ক'লে আমি তাৰ কিছুমান চৰিত্ৰৰ বিষয়ে আমি ক'ব পাৰো গতিকে ই ওয়েল ডিফাইন্ড হয় এটা সেট হয় কিন্তু ইয়াৰ এলিমেন্ট কিমানটা আছে মই সিউৰিটি দিব নোৱাৰো গতিকে আমি কৈছো the set of stars বুলি ক'লে এটুক আমি ইনফাইনাইট ই সীমা নাই কিমান আছে আমি নাজানো ইনফাইনাইট সেট কিন্তু মই যদি কও the set of vowel of English alphabet এতিয়া যদি কোৱা হয় ইংলিশ অ্যালফাবেটৰ ক্ষেত্ৰত কিমানটা ভাৱেল আছে আমি কিন্তু স্পষ্ট ৰূপত জানো হেগেৰা হৈছে এ ই আই ও ইউ যেটো আমি এটো টেবুলাৰ মেথডত লিখাৰ ব্যৱস্থা কৰিছো গতিকে আমি কাৰ্লি ব্ৰেকেটটো ব্যৱহাৰ কৰিবলগীয়া হ'ব সেট প্ৰকাশ কৰিবৰ কাৰণে এটা কথা আমি স্পষ্ট ৰূপত কৈছো সেট যদি প্ৰকাশ কৰিব লগা হয় তেতিয়াহলে এই কাৰ্লি ব্ৰেকেটটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক এতিয়া আমি ফাইনাইট আৰু ইনফাইনাইট বুজাৰ পিছত ইয়াৰ পিছৰ স্টেপটো হৈছে নাল সেট or empty set কিছুমান কিতাপত ইয়াক empty set বুলিও লিখে null set or empty set a set which have no any element called null set or empty set যেনেকৈ আমি ক'ব পাৰো null set বুলি ক'লে the set of positive integers less than 0
0তকৈ সৰু পজিটিভ ইন্টিজাৰৰ কথা যদি আমি পাতিব বিচাৰো তেতিয়াহলে আমি 0তকৈ সৰু নাম্বাৰবিলাকক আমি জানো 0ৰ পৰা আমি লেফট সাইডত 0তকৈ সৰু যিবোৰ নাম্বাৰ লেফট সাইডত আছে আৰু সেই নাম্বাৰ আমি নেগেটিভ নাম্বাৰ পাইছো কিফালে কোনো ধৰণৰ পজিটিভ ইন্টিজাৰ নাই গতিকে মই কৈছো দা সেট অফ পজিটিভ ইন্টিজাৰৰ এটাও যেহেতু এলিমেন্ট নাই গতিকে ইয়াত আমি সেট বিল্ডাৰ মেথড বা টেবুলাৰ মেথড যতেই এক্সপ্ৰেছ নকৰো কিয় প্ৰথম অৱস্থাত সেট বিল্ডাৰ মেথডত ইয়াৰ কাৰ্লি ব্ৰেকেট আমি সেট এটা এক্সপ্ৰেছ কৰিব কাৰণে যেটো আমি কাৰ্লি ব্ৰেকেটটো ব্যৱহাৰ কৰো প্ৰথমতে গতিকে কাৰ্লি ব্ৰেকেট দিলো কিন্তু ভিতৰত লিখিবৰ বাবে আমাৰ হাতত মেম্বাৰ যেটো এটাও নাই এনেকুৱা কোনো পজিটিভ ইন্টিজাৰ নাই যিবোৰ 0তকৈ সৰু গতিকে ইয়াত যেটো এটাও এলিমেন্ট নাই গতিকে আমি মাজ অংশটো খালি ৰাখিব লাগিব আমি এনে ধৰণে প্ৰকাশ কৰিব পাৰো নাইবা ইয়াক লিখাৰ এটা সিম্বল গ্ৰীক এলফাবেট ফাই দ্বাৰা এটো ফাই দ্বাৰা আসলতে এটা নাল সেটক প্ৰকাশ কৰা হয় নাল সেট এটা বুজাবলৈ ফাই ব্যৱহাৰ কৰা হয় গতিকে এইটো নাল সেট আমি লিখিলো উদাহৰণ দিলো যেটো সেটত এটাও এলিমেন্ট নাই যিবোৰ সেটত এটাও এলিমেন্ট নাথাকিব তেনেবোৰ সেটক আমি নাল সেট বুলি বিবেচনা কৰিব পাৰো নাল সেট শিকাৰ পিছত আমাৰ আহে সিংগলটন সেট ওয়াৰ্ডটোৱে কৈ আছে সিংগলটন সেট মানে ইয়াৰ অৰ্থটো ইয়াত কেৱল মাত্ৰ এটাহে এলিমেন্ট থাকিব সিংগলটন সেট number of element in a set is 1 আমি কব পাৰো যে the set of even prime integer আমাৰ হাতত even prime integer বুলি কলে কেৱল মাত্ৰ এটা আছে কেটো হৈছে 2 গতিকে এই 2 আমি যে লিখিছো তা set of even prime integer এটো এটা সেট বুজাই আছে গতিকে এই সেটটোৰ যেহেতু এটাহে এলিমেন্ট আছে গতিকে আমি ইয়াক সিংগলটন সেট বুলি কব পাৰো এতিয়া এইটো পঢ়াৰ পিছত ইয়াৰ পিছৰ পদ্ধতিলৈ ইয়াৰ পিছৰ পৰ্যায়লৈ যদি আমি আগবাঢ়ো ইউনিভাৰ্সাল সেট আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ইউনিভাৰ্সাল সেট এ সেট স্পষ্ট ৰূপত যদি কোৱা হয় ইউনিভাৰ্সাল সেট বুলি ক'লে আসলতে কোনোবা এটা যদি আমি সেট সম্পৰ্কীয় এটা আলোচনা কৰিছো আৰু সেই আলোচনাটোত আটাইবোৰ সেটে যদি কোনোবা এটা নিৰ্দিষ্ট সেটৰ এলিমেন্ট হয় আটাইবোৰ সেটে যদি কোনোবা এটা সেটৰ যদি মেম্বাৰ হয় তেতিয়া হলে আমি কম এটো এটা ইউনিভাৰ্সাল সেট যেনেকৈ মই কব পাৰো এ ক্যাপিটেল লেটাৰ এ দ্বাৰা মই বুজাইছো the set of students of class 9 of এনেই মই নাম এটা দিলো MPS কোনো এখন স্কুলৰ নাম দিছো বুলি ধৰি লৈছো B মই কৈছো the set of students of class 10 of MPS the set of girls of MPS D the set of students of MPS এতিয়া যদি আমি আলোচনাটো যদি ভালদৰে চাও প্ৰথম সেটটো ক্লাস 9 ৰ ষ্টুডেন্ট খিনি কোনোবা এখন স্কুল MPS ৰ ক্ষেত্ৰত তাৰ ক্লাস 9 ৰ ষ্টুডেন্ট খিনিক এটা সংগতিৰ ভিতৰত ৰাখিছো ক্লাস 10 ৰ খিনিক এটা ৰাখিছো গাৰ্লছ বিলাকক এটা ৰাখিছো আৰু টোটাল নাম্বাৰ অফ ষ্টুডেন্ট টোটাল যিমান ষ্টুডেন্ট আছিল স্কুলখনত সেই আটাইবোৰ ষ্টুডেন্টক এটা সেটৰ ভিতৰত আমি ৰাখিলো এতিয়া মই যদি চাও A B C এই আটাইকিটা সেট আসলতে D ৰ লগত অন্তৰ্ভুক্ত হৈ আছে D ৰ মাজতে সিহঁতবোৰ আটাইবোৰ সোমাই আছে যেহেতু কিটা D ৰ লগত আবদ্ধ হৈ আছে গতিকে আমি ক'ব পাৰো যেটো A B C D আটাইবোৰ সেটৰ আলোচনা আসলতে D তে সোমাই আছে গতিকে আমি D নামৰ এই নিৰ্দিষ্ট সেটটোক আমি ক'ব পাৰো এটা ইউনিভাৰ্সাল সেট ইউনিভাৰ্সাল সেট বুজাবলৈ বাবে আমি ক্যাপিটেল লেটাৰ U ব্যৱহাৰ কৰো U is used to denote universal set U দ্বাৰা আমি ইউনিভাৰ্সাল সেট প্ৰকাশ কৰিব পাৰো এতিয়া U ইউনিভাৰ্সাল সেট শিকাৰ পিছত ইয়াৰ পিছৰ পৰ্যায়টো আমাৰ আছে আটাইতকৈ ইম্পৰ্টেন্ট পৰ্যায় সাবসেট or superset
subset or superset আসলে কি subset or superset let মই অলপ বেলেগ ধৰণে বুজাব ট্ৰাই কৰিছো let a, b be two sets a আৰু b দুটা সংগতি আমি বিবেচনা কৰিছো if all the elements of A are also elements of B, then A is said to be a subset of B. ইয়াত কথাটো কোৱা হৈছে যে কোনোবা দুটা সংগতি A আৰু B ৰ ক্ষেত্ৰত যদি হে A ৰ আটাইবোৰ এলিমেন্ট A ৰ আটাইবোৰ মৌল B ৰ মৌল হয় A ৰ আটাইবোৰ মৌল অৰ্থাৎ B ত যদি খুমাই থাকে তেতিয়াহলে আমি ক'ব পাৰো A is a subset of B which can be written as A is a subset of B. On the other hand, যদি হে A is a subset of B বুলি ক'ব পাৰো তেতিয়াহলে আমি বিপৰীতভাৱে ক'ব পাৰো on the other hand B is a superset of A ইয়াকে লিখা হয় B is a superset এনেকে আমি মোটামুটি greater than less than চিনটোৰ লগতে তুলনা কৰি ল'ব পাৰো B to generally B to ডাঙৰ সেট হ'ব আৰু A to সৰু সেট হ'ব কেতিয়াবা কিহত সমানো হ'ব পাৰে এতিয়া উদাহৰণ হিচাপে যদি আমি ইয়াক চাব বিচাৰো তেতিয়াহলে মই ক'ব পাৰো যে A is equal to মই ধৰি লৈছো A equal to 1 2 3 4 আৰু B equal to মই কৈছো 1 2 3 4 5 6 দুটা সেট বিবেচনা কৰিছো এতিয়া 1 নামৰ এলিমেন্টটো মই যদি চাও 1 is an element of A 1 is also an element of B. Similarly, 2 is an element of A, 2 is also an element of B. 3 is an element of A, implies that 3 is also an element of B. 4 is an element of A, implies that 4 is also an element of B. ইয়াৰ দ্বাৰা মই বুজিছো যে 1 2 3 4 এৰ যিমানবোৰ এলিমেন্ট আছিল 1 2 3 4 আটাইবোৰ এলিমেন্ট আসলতে B ৰ এলিমেন্ট হয় এৰ আটাইবোৰ এলিমেন্ট যেহেতু B ৰ এলিমেন্ট হয় গতিকে আমি ক'ব পাৰো A is a subset of B এৰ আটাইবোৰ এলিমেন্ট B এলিমেন্ট হোৱাৰ বাবে আমি ক'ব পাৰো A is a subset of B এতিয়া A B ৰ subset হল অন্য হাতেদি আমি ক'ব পাৰো B is a superset of A ইয়াৰ পিছৰ অংশলৈ যোৱাৰ পিছত subset আৰু superset আমি ভালদৰে বুজি পালে ইয়াৰ পিছৰ অংশটো হৈছে proper subset বা proper set বুলি ক'ব পাৰো proper set মানে কোৱা হৈছে consider A, B be two sets A, B be two sets দুটা সেট আমি বিবেচনা কৰিছো A is said to be a proper set of B if A নামৰ সংগতিটো B নামৰ সংগতিটোৰ এটা proper set হিচাপে আমি বিবেচনা কৰিব পাৰো proper set বুলি যদি মই ক'ব বিচাৰো তেতিয়ালে এই নিৰ্দিষ্ট সংখ্যক নীতিনিয়ম মানি চলিব লাগিব একেবাৰে প্ৰথম নীতিনিয়মটো হৈছে A must be a subset of A B A B ৰ এটা উপসংগতি হোৱাটো বাধ্যতামূলক দ্বিতীয়তে A is not equal to B A আৰু B নাম্বাৰ অফ এলিমেন্টে হওক বা এলিমেন্টবোৰ একে এলিমেন্ট থাকিব নোৱাৰিব সম্পূৰ্ণৰূপে দুইটা সেট একে হ'ব নোৱাৰিব যেনে এনে ধৰণৰ হ'ব নোৱাৰিব কেতিয়াও A is equal to আমি কৈছো যে 1 2 3 B equal to 1 2 3 হ'ব নোৱাৰিব এটা মই স্পষ্ট ৰূপত এবাৰ বুজাই দিব ট্ৰাই কৰিছো যে A
নামৰ সেটটোৰ ক্ষেত্ৰত 1 2 3 নামৰ তিনিটা এলিমেন্ট আছে আৰু এই তিনিটা এলিমেন্ট বি ৰ এলিমেন্ট হয় গতিকে যেহেতু এ আটাইবোৰ এলিমেন্ট বি ৰ এলিমেন্ট হয় গতিকে ফাৰ্স্ট কথাটো মই ক'ব পাৰো এ ইজ এ সাবসেট অফ বি আৰু দ্বিতীয়তে দেখিছো যে যেহেতু হয়তৰ মৌলবোৰ একে গতিকে এ আৰু বি সমান যেহেতু মই দেখিলো এ ৰ আটাইবোৰ মৌল বি ৰ মৌল হয় মানে সাবসেট হয় কিন্তু মই দ্বিতীয় অৰ্থটো দেখিছো এ আৰু বি যেহেতু সমান গতিকে আমি ক'ব পাৰো ইহত প্ৰপাৰ সেট নহয় প্ৰপাৰ সাবসেট বুলি আমি ইহতক বিবেচনা কৰিব নোৱাৰো কাৰণ এই দুটা সমান হৈ গল গতিকে আমি স্পষ্ট ৰূপত বিট এনেকুৱা হলে বিট এটা হলেও এলিমেন্ট বেছি থকাটো বাধ্যতামূলক অন্য অৰ্থত যদি মই ক'ব বিচাৰো a is said to be a proper subset প্ৰকৃত উপসংহতি proper subset of B if A is a subset of B. Number 2, there exists an element X in B which is not in A. আমি বিট এনেকুৱা এটা হলেও এলিমেন্ট x পাব লাগিব এ থকাৰ বাদেও এ যেটো এলিমেন্ট নাথাকিব মানে বিট এনেকুৱা এটা হলেও x নামৰ এলিমেন্ট পাম যেটো আসলতে এ নাথাকিব তেতিয়া হলে আমি ক'ব পাৰো যে a is a proper subset of b যে proper subset আমি বুজিলো proper subset বুজাৰ পিছত আমি ইয়াৰ কিছুমান অপাৰেশন আছে অপাৰেশন বিলাক আছে সেই অপাৰেশন বিলাকৰ বিষয়ে আমাৰ আইডিয়া হ'ব লাগে অপাৰেশন বিলাকৰ আইডিয়া হোৱাৰ আগতে আমি বুজিব লাগে ভেন ডায়াগ্ৰাম আসলতে আমি জানো যিবোৰ বুজিবলৈ যিবোৰ কথা বুজিবলৈ আমাৰ যথেষ্ট অসুবিধা হয় সেই কথাবোৰ আমি চিত্ৰৰ দ্বাৰা বহুত সহজে বুজি পাব পাৰো যেনে মই ইয়াত যদি ক'ব বিচাৰো ভেন ডায়াগ্ৰাম বুলি ক'লে যে মোক যদি কোৱা হৈছে a equal to 1 2 3 b equal to মোক কোৱা হৈছে a b c equal to মোক কোৱা হৈছে 1 2 3 4 a b c আমি এই তিনটা সেট পাইছো এই তিনটা সেটক যদি মোক কৈছে যে ইহতক আমি চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰথমতে আমি সদায় আমি এটা ইউনিভাৰ্সাল সেট বিবেচনা কৰিব লাগিব ইউনিভাৰ্সাল সেটটো আমাৰ বাবে দেখিছো আমি দুয়োটা সেট ইয়াৰ লগত অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি এই সেটটোক ইউনিভাৰ্সাল সেট বুলি বিবেচনা কৰিছো এটা দেখিছো যে a আৰু b বোৰ ক'ত খুমাই আছে আমি প্ৰথম a নামৰ সেটটোক বুজাবৰ বাবে আমি এই সিম্বলটো ব্যৱহাৰ কৰিছো আৰু b নামৰ সেটটোক বুজাবৰ বাবে এই সিম্বলটো ব্যৱহাৰ কৰিছো দুটা সেট আমি বিবেচনা কৰিছো এতিয়া a নামৰ সেটটোৰ এলিমেন্টবোৰ হৈছে 1 2 3 b নামৰ সেটটোৰ এলিমেন্টবোৰ হৈছে a b ইহতক লগ লগাই দিব পাৰি নিদিব পাৰি কাৰণ যেহেতু কোনো ধৰণৰ কমন এলিমেন্ট নাই গতিকে ইহতক লগ লগাই দিলেও হ'ব নিদিলেও হ'ব এতিয়া ঘটনাটো হল c নামৰ সেটটোক মই এতিয়াও এক্সপ্ৰেছ কৰা নাই 1 2 মই লিখিলো c নামৰ সেটটো 3 আৰু 1 2 3 লিখিলো কিন্তু 4 নামৰ এলিমেন্টটো c আছে এটো মই লিখা নাই গতিকে 4 নামৰ এলিমেন্টটো মই লিখি দিব লাগিব আকৌ অন্যতে b ক্ষেত্ৰত মই লিখিছো a আৰু b লিখিলো কিন্তু মই c লিখা নাই গতিকে c নামৰ এলিমেন্টটো ইয়াত এনেকৈ ভৰাই দিলে আমি এতিয়া এটো ভেন চিত্ৰ বুলি ক'ব পাৰো ইয়াক ভেন চিত্ৰৰ দ্বাৰা এটা সংগতিক আমি উপস্থাপন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰো আৰু ই সহজ ৰূপত আমাক উপস্থাপন কৰাত সহায় কৰে ভেন চিত্ৰ শিকাৰ পিছত আমাৰ আহিছিলে সেট অপাৰেশনস আমি আজি ক্লাস 2 ৰ একেবাৰে শেষৰ টপিকটো পাইছোগৈ অপাৰেশনস অফ সেটস সংগতিৰ অপাৰেশন বুলি ক'লে আমি একেবাৰে প্ৰথম বুজিবলগীয়া বিষয়টো হল অপাৰেশন অফ সেট বুলি ক'লে ইউনিয়ন অফ সেটস নাম্বাৰ 1 অপাৰেশনটো হৈছে ইউনিয়ন বুলি ক'লে আমি
গণিতত ব্যৱহাৰ কৰা LCM ৰ কনসেপ্টটোৱে আমাৰ মনলৈ আহে let a, b be two sets সংগতিৰ মিলন বুলি কোৱা হয় ইয়াক ইউনিয়ন অফ সেটটো আমি দুটা সেট বিবেচনা কৰিছো a আৰু b এতিয়া এই a আৰু b নামৰ সেট দুটা ক্ষেত্ৰত a set union of a and b is denoted by a union b এই সিম্বলটোৰ দ্বাৰা ইয়াক প্ৰকাশ কৰা হয় a union b a set a union b is defined as আমি ক'ব পাৰো a union b mathematically মই একেবাৰতে প্ৰকাশ কৰিব পাৰো x such that x is an element of a or b আমি a union b সেইবোৰ এলিমেন্টক বিবেচনা কৰিম সেইবোৰ এলিমেন্টক ইয়াৰ মেম্বাৰ হিচাপে লম সেইবোৰক যিবোৰ এলিমেন্ট হয় a ত আছে নাইবা b ত আছে a বা b ৰ ভিতৰত ইহত দুটাৰ ভিতৰত যিকোনো এটাৰ মেম্বাৰ যদি x নামৰ এলিমেন্টটো হয় তেতিয়াহলে সেই x নামৰ এলিমেন্টক মই ইউনিয়ন সেটটোৰ মেম্বাৰ হিচাপে লব পাৰো যেনে মই যদি ক'ব বিচাৰো দুটা সেট মই বিবেচনা কৰিছো a b এটোক আমি a ইউনিয়ন b ৰ দ্বাৰা প্ৰকাশ কৰিব পাৰো এতিয়া কালাৰ্ড পোৰশন আটাইবোৰ লগ লাগিলে আসলতে a ইউনিয়ন b দুটা লগ লাগি পেলে আসলতে a ইউনিয়ন b ইহতৰ ক্ষেত্ৰত কেতিয়াবা হিয়তৰ কমন এলিমেন্ট থাকিবও পাৰে অথবা নাথাকিব পাৰে এটো a এটো b এই কালাৰ্ড পোৰশনটো আসলতে a ইউনিয়ন b প্ৰকাশ কৰিছে এতিয়া উদাহৰণ যদি আমি লব বিচাৰো a is equal to মই কৈছো a e i o u b equal to মই ক'ব বিচাৰিছো 1 2 এতিয়া আমাক যদি কৈছে a ইউনিয়ন b equal to কিমান হ'ব মই ক'ব লাগিব a e i o u 1 2 a আৰু b থকা আটাইবোৰ এলিমেন্টকে সামৰি আমি যেনেকৈ LCM ত কমন আৰু আনকমন আটাইবোৰ উৎপাদককে আনিলো তেনেদৰে আৰু a ইউনিয়ন b আমি লব লাগিব থকা আৰু নথকা a আৰু b ভিতৰত সোমাই থকা আটাইবোৰ এলিমেন্টকে সামৰি আমি এটা সংগতিৰ ভিতৰত যেটা আবদ্ধ কৰিম তাক আমি কম ইউনিয়ন অফ a and b ইউনিয়নটো কোৱাৰ পিছত ইয়াৰ পিছত আছিল সংগতিৰ ছেদন আমি মিলন শিকিলো এতিয়া মিলনৰ পিছত আছে সংগতিৰ ছেদন intersection of sets এতিয়া আহিলা আমাৰ ইন্টাৰসেকশন বুলি ক'লে কোনখিনিক বুজিম let a and b be two sets a intersection b is an another set whose elements are from both a and b ইয়াৰ আমি স্পষ্ট ৰূপত ক'ব পাৰো কমন এলিমেন্ট whose elements are from both a and b ইয়াত স্পষ্ট ৰূপত কোৱা হৈছে যে a আৰু b দুয়োটাতে থাকিব লাগিব যেনে মই যদি উদাহৰণ স্বৰূপে ক'ব বিচাৰো 1 2 3 কোনোবা এটা সেট বুজাইছো a আৰু b দ্বাৰা মই বুজাইছো কেৱল মাত্ৰ 3 4 তেতিয়া হলে a ইন্টাৰসেকশন b বুলি ক'লে আমি ক'ব লাগিব যে 1 নম্বৰ এলিমেন্টটো a ত আছে কিন্তু 1 নম্বৰ এলিমেন্টটো b ত নাই গতিকে 1 নম্বৰ এলিমেন্টটো ইন্টাৰসেকশনৰ এলিমেন্ট কিতেও হ'ব নোৱাৰে 2 নম্বৰ এলিমেন্টটো a ত আছে কিন্তু b ত নাই ইউ হ'ব নোৱাৰে কিন্তু 3 নম্বৰ এলিমেন্টটো a আৰু b উভয়তে আছে গতিকে 3 নম্বৰ এলিমেন্টটো আসলতে a ইন্টাৰসেকশন b ত আহিব কিন্তু 4 নম্বৰ এলিমেন্টটো b ত আছে a ত নাই গতিকে হি আহিব নোৱাৰে গতিকে a ইন্টাৰসেকশন b ত নাম্বাৰ অফ এলিমেন্ট এটাই হ'ব হেতু হৈছে কমন এলিমেন্ট হেতু হৈছে 3 যে কমন এলিমেন্ট বুজাবৰ বাবে
এটা সেট A বিবেচনা কৰিছো আৰু এটা সেট B বিবেচনা কৰিছো এটা কমন বুজাবৰ কাৰণে A আৰু B দুইটাতে সোমাই থকা অঞ্চল এই কমন অঞ্চলটোক মই কৈছো A ইন্টাৰসেকশন B কালাৰ্ড পোৰশনটোৱে A ইন্টাৰসেকশন B নিৰ্দেশ কৰিছে আমি একেবাৰে শেষৰ আজি অপাৰেশন একেবাৰে শেষৰ অংকটো পাইছো ডিফাৰেন্স অফ সেটস ডিফাৰেন্স অফ সেট বুলি ক'লে সংহতিৰ অন্তৰ let A and B be two sets A আৰু B দুটা সংহতি বিবেচনা কৰিছো এতে A আৰু B এই সংহতি দুটাৰ ক্ষেত্ৰত a set A difference B from A and B such that A difference B to আমি এনেদৰে ডিফাইন কৰিব পাৰো যে A difference B is equal to x নামৰ কোনোবা এটা এলিমেন্ট A difference B এলিমেন্ট বুলি বিবেচনা কৰা হ'ব যদি হে x is belongs to A but x is not belongs to B x নামৰ এটা এলিমেন্ট A ত আছে যদি হে x নামৰ এলিমেন্টটো B ত নাই তেনেহলে আমি ক'ব পাৰিম A difference B নামৰ সেটটোত x নামৰ এলিমেন্টটো থাকিব উদাহৰণ স্বৰূপে A is equal to 1 2 3 B equal to মই যদি কও 2 3 তেতিয়া হলে আমি ক'ব লাগিব A difference B ত থকা এলিমেন্টটো হৈছে 1 এখিনি আছিল আজি আলোচনাৰ মুঠ বিষয় আশা কৰো আমাৰ ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ এই ভিডিওটোৰ দ্বাৰা কিছু উপকৃত হ'ব ইয়াৰ পিছত আমি অন্য ধৰণৰ এনে ধৰণৰ ভিডিও দিবলৈ চেষ্টা কৰিম ধন্যবাদ